নদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হ'ল ঐতিহ্যমণ্ডিত মাখিবাহা সভা মহোৎসৱ। উদ্বোধন কৰে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাসে। শুক্ৰবাৰৰ পৰা নদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হ'ল 191 সংখ্যক ঐতিহ্যমণ্ডিত মাখিবাহা সভা মহোৎসৱ। শুক্ৰবাৰে সন্ধিয়া মাখিবাহা সভা মহোৎসৱ উদ্বোধন কৰে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাসে। ইয়াৰ পিছতে গাঁওখনৰ বিভিন্ন চুবুৰীৰ মন্দিৰৰ বিগ্ৰহ ধৰ্মীয় শোভাযাত্ৰা কৰি মাখিবাহা হৰি মন্দিৰত স্থাপন কৰা হয়। এইলৈ সমগ্ৰ অঞ্চলটোতে এক উখল-মাখল পৰিৱেশে বিৰাজ কৰে। সন্ধিয়া মাখিবাহা গ্ৰামোন্নয়ন সমিতিৰ সভাপতি হৰিশ্চন্দ্ৰ ভট্টাচাৰ্যৰ পৌৰোহিত্যত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত সভা মহোৎসৱ উদ্বোধন কৰে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাসে। উক্ত অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। স্মৰণিকা উন্মোচন কৰে সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ অৱসৰী উপাচাৰ্য ডক্টৰ দীপক কুমাৰ শৰ্মাই। উক্ত অনুষ্ঠানত কেইবাজনো বয়োজ্যেষ্ঠ সমাজকৰ্মী আৰু অন্যান্য ক্ষেত্ৰত জিলা, ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ কৃতিত্ব অৰ্জন কৰা অঞ্চলটোৰ ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা হয়। লগতে কৃতি শিক্ষাৰ্থীক অভিনন্দন জনোৱা হয়। 28 ফেব্ৰুৱাৰীৰ পৰা 8 মাৰ্চলৈ নদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা মাখিবাহা সভা মহোৎসৱৰ কেইদিনেই ভাগৱত পাঠ, নাম কীৰ্তন, হোমযজ্ঞ, নাগাৰ নাম পৰিৱেশন, ঢুলীয়া প্ৰদৰ্শন, যাত্ৰা পাৰ্টিৰ দ্বাৰা নাট প্ৰদৰ্শন, সাংস্কৃতিক অনুষ্ঠান, শিক্ষা আৰু সাহিত্যৰ অনুষ্ঠান, আয়তীৰ নাম প্ৰতিযোগিতা, ভিন্নৱৰ্তী সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শনেৰে বৃহত্তৰ অঞ্চলটি মুখৰিত হৈ থাকিব। সভা মহোৎসৱৰ লগত সংগতি ৰাখি এখন বৃহৎ বাণিজ্য মেলাৰো আয়োজন কৰা হৈছে। উক্ত বাণিজ্য মেলাত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ব্যৱসায়ী প্ৰতিষ্ঠানৰ লগতে বহিৰাজ্যৰ ব্যৱসায়ী প্ৰতিষ্ঠানেও অংশ লয়। যি আমাৰ মাখিবাহা সভা মহোৎসৱত আচলতে আধ্যাত্মিকতাৰ সমন্বয়ে এক গঢ় লৈ উঠিছে আৰু পূৰ্বতে যিহেতু ব্যক্তিগত ৰূপত যিটো আছিল আজিৰ পৰা 191 বছৰ আগতে, এই পৰৱৰ্তী সমূহত আমাৰ মাখিবাহা অঞ্চলৰ 8টা চুবুৰীৰ ৰাইজে সাৰ্বজনীনভাৱে এই মাখিবাহা সভা মহোৎসৱ উদযাপন কৰি আধ্যাত্মিকতা আৰু সমন্বয়ৰ পৰিৱেশ এটা বিৰাজ কৰি আহিছে। মই স্থানীয় বিধায়ক হিচাপে অসমৰ ৰাইজক মই নিমন্ত্ৰণৰ শৰাই আগবঢ়াইছোঁ যাতে এবাৰ হ'লেও যাতে মাখিবাহা সভা মহোৎসৱত যাতে সকলোৱে আহি ইয়াৰ যি আধ্যাত্মিক পৰিৱেশ বা নান্দনিক দৃশ্য যাতে সকলোৱে উপভোগ কৰে আৰু লগতে বিষ্ণুৰ মহাভগৱান বিষ্ণুৰে যাতে আশীৰ্বাদ গ্ৰহণ কৰে তাৰ কাৰণে সমূহ অসমবাসী ৰাইজকে মই নিমন্ত্ৰণৰ শৰাই আগবঢ়ালোঁ।